এই ২৬ৰ নিৰ্বাচন প্ৰতিটো নিৰ্বাচনত তেওঁলোকে কয় মোগলৰ বিৰুদ্ধে যুদ্ধ শৰাইঘাটৰ শেষ ৰণ তাৰ পাছত শেহতীয়াকৈ তেওঁ কৈ পেলালে যে বোলে এই মিয়াৰ বিৰুদ্ধে যিটো যুদ্ধ সেই যুদ্ধটো বোলে একদম চিৰ জীৱন চলিব বোলে 100 বছৰলৈকে যুদ্ধ কৰিয়ে আমি জীয়াই থাকিব লাগে বুলি কৈছে তেনেহলে শৰাইঘাটৰ শেষ ৰণটো কেতিয়া আহিব শেষ বুলি যে কৈছে শেষ মানে ফিনিশ হ'ব লাগিছিল এতিয়া তেওঁ নতুন কনসেপ্ট আনিছে যে সেই যুদ্ধ চলি থাকিব বুলি কৈছে নিৰ্বাচনৰ সময়ত সেই যুদ্ধটো আমি কৰিব লাগিব সেই যুদ্ধটোত একো ফলাফল নাই কিন্তু সেই যুদ্ধত আপোনাৰ বিদেশীও বিতৰণ নকৰে আজি এনআৰসিৰ জৰিয়তে বিদেশী আৰু স্বদেশী চিনাক্ত হ'ব আজি এনআৰসি ক'ত আছে এনআৰসি ডাষ্টবিনত পেলাই থৈছে অসমীয়া মানুহৰ জাতীয় সহমতত 1971 চনৰ 25 মাৰ্চৰ পাছত অহা যিবিলাক মানুহ চিনাক্ত হ'ব সেইবিলাক বিদেশী বুলি কৈছো আমি আৰু সেইটো বিতৰণৰ ব্যৱস্থা চৰকাৰেটো নকৰিলে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী নকৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁলোকে নকৰিলে আজি আপোনাৰ এক্সিস্টিং ট্ৰাইবেলৰ 6 শিডিউলৰ ব্যৱস্থাপনা তেওঁলোকে নকৰিলে আজি মূল্যবৃদ্ধি হ্ৰাস নকৰিলে আজি আপোনালোকে নিশ্চয় দেখিছে কণীটোৰ দাম আজি 3 টকীয়া কণীৰ দাম আজি 10 টকা পৰ্যায়ত হৈ গৈছে আজি আপোনাৰ সিমেন্ট বস্তাটো আগতে 200 টকাত পায় সেই সিমেন্টৰ দাম আজি পাৰ বস্তাত আপোনাৰ 500 পৰা 600 টকা হৈছে আজি মিঠাতেলৰ দাম 90 টকাৰ পৰা আপোনাৰ 200 পৰা 240 টকা হৈছে চাউলৰ দাম আপোনাৰ 30 টকাৰ পৰা আজিৰ দিনটোত 100 টকা হৈছে গতিকে প্ৰতিটো সামগ্ৰীৰ সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি হৈছে বিজেপি কিন্তু মূল্য বৃদ্ধি হ্ৰাস কৰিম বুলি আহিছিল আৰু ঔষধৰ কথাটো যদি চাই আপোনালোকে কেনেকৈ বাঢ়িছে আপোনালোকে নিশ্চয় দেখিছে এতিয়া সাধাৰণ মানুহে আপোনাৰ চিকিৎসালয়লৈ গ'লে গোটেই প্ৰেছক্ৰিপশ্যনটো ডক্টৰে যে প্ৰেছক্ৰিপশ্যন লিখি দিয়ে গোটেইবিলাক বাহিৰৰ মেডিকেলৰ পৰা কিনি আনিব লাগে ফাৰ্মাচিষ্টৰ পৰা আৰু সাধাৰণ মানুহে এতিয়া নিজৰ প্ৰয়োজনীয় ঔষধ আসলে কিনি ল'ব নোৱাৰে বহুত মানুহ মৃত্যু হৈছে গতিকে এই মূল কথাবিলাক যে আলোচনা হ'ব নালাগে আমাৰ মনৰ পৰা যে নাইকিয়া কৰিব লাগে সেই কাৰণে তেওঁলোকে এই সাম্প্ৰদায়িক ৰাজনীতিটো কৰি আছে সেইবিলাক মানে নিৰ্বাচন আহিলে তেওঁ আপোনাৰ সেই ডায়লগবিলাক আৰম্ভ কৰে সেই স্লোগানবিলাক আওৰাই থাকে আজি এআইডিএফ দলটো যদি বন্ধ কৰি দিয়ে তেতিয়াহ'লে বিজেপিৰ ৰাজনীতিটো নাইকিয়া হৈ যাব মানে তেওঁলোকে যিদিনাই আচলতে আজমল বোলা বস্তুটো তেওঁলোকৰ সন্মুখত নাথাকিব তেতিয়াই তেওঁলোকৰ বিজেপিও দলটো নচলিব মানে আজমলৰ অক্সিজেনত চলি আছে বিজেপি দলটো সঁচাকৈ কৈছোঁ আজমল যদি নাথাকে এআইডিএফ যদি নাথাকে নিজে নিজে বিজেপিটো অসমৰ পৰা আচলতে নাইকিয়া হৈ যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221